হয়, বিহপুৰীয়াৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ বিধ্বস্ত অৱস্থাই অঞ্চলটোৰ ৰাইজক বাৰুকৈ জ্বলা-কলা খুৱাইছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বিহপুৰীয়াৰ পৰা ডঙিবিল হৈ লালুক সংযোগী যিটো গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ, সেই পথটোৰ ওপৰত ইতিমধ্যে প্ৰকাণ্ড গাঁত। যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ লোকসকল। বিগত বছৰ ধৰি তেওঁলোকে যাতায়াতৰ নামত জমৰ যাতনা ভোগ কৰিব লগা অৱস্থাৰ সন্মুখীন হৈছে। কেমেৰা সহযোগীক মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই প্ৰকাণ্ড গাঁত এজাক বৰষুণ, সামান্য বৰষুণ দিলেই ইয়াত আচলতে একাঠু পৰ্যন্ত পানীয়ে উপচি পৰা দেখিবলৈ পোৱা যায়। স্থানীয় লোকসকল আছে, মই তেখেতসকলৰ পৰাই জানিবলৈ চেষ্টা কৰিম। যথেষ্ট সমস্যা যাতায়াতৰ ক্ষেত্ৰত, কি ক'ব, কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন? ৰাস্তাৰ কাৰণেতো বিৰাট অসুবিধা হৈছে ৰাইজৰ। আজি খৰালি দিনতে ফিটা কাটি পেলাই হেৰি কৰি থৈ গ'ল, তাৰপৰা কোনো একো যোগাযোগ নাই। এতিয়া স্কুলীয়াৰ পৰা ধৰি গাড়ী মটৰৰ পৰা ধৰি স্কুটি বাইকৰ পৰা ধৰি মানুহৰ চাইকেলৰ পৰা ধৰি ডাঙৰ সমস্যা এইটো। এতিয়া সমস্যাত আমাৰ ডঙিবিল ৰাইজ গোটেই ভুক্তভোগী হৈ আছোঁ আৰু জ্বলা-কলা খাইছোঁ আমি আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাওঁ আমি সেইটোহে চিন্তা কৰি আছোঁ, যাতে চৰকাৰে সোনকালে আমাক এই বিপদটোৰ পৰা পৰিত্ৰাণ কৰি দিয়ে আৰু। হয়, তেওঁলোকে আচলতে বছৰ ধৰি এনেকৈ জ্বলা-কলা খাইছে বুলি ইতিমধ্যে উল্লেখ কৰিছে। আমাৰ লগত আন একাংশ আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। এটা বিধ্বস্ত পথ, এনেদৰেই আপোনালোকে অহা যোৱা কৰি আছে বিহপুৰীয়াৰ পৰা লালুকলৈকে, কেনেকুৱা সমস্যাৰ সন্মুখীন হয়? আচলতে ইয়াত কমেও 20খনমান গাঁও আছে, যি নেকি আপোনাৰ এইফালে পথালিপাৰ, এইফালে লালুক আৰু এইফালে বিহপুৰীয়া নগৰৰ লগত সংযোগী হয়। লগতে আপোনাৰ ইয়াতে হাইস্কুল আছে, 2-3খন হাইস্কুল আছে, ছাত্ৰ ছাত্ৰী আছে। ৰাস্তা বিধ্বংস ৰূপ, আপোনাৰ গাড়ী ঘোঁৰাৰ পৰা ধৰি লৈ মানে ৰোগীকটো মেডিকেল হয়তো পোৱাবগৈ নাপায়গৈ, মানে তেনেকুৱা এটা পথ। আৰু উদ্বোধনো কৰিছে, কিন্তু হ'ব বুলি কয়, আৰু কিন্তু এতিয়ালৈকে একো সুফল ৰাইজে নাই পোৱা। আৰু আমি কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচীও লোৱা হৈছিলে, তাৰপিছত বিভিন্ন ওপৰমহলৰ যোগাযোগো কৰা হৈছিলে। তেওঁলোকে আশ্বাস দিয়ে, কিন্তু আশ্বাসৰ পিছত কিন্তু কোনো ধৰণৰ ফল আজিলৈকে পোৱা নাই। আৰু আশা কৰোঁ আপোনালোকৰ এই বাতৰি বৰষুণৰ পাছত যাতে চকু ৰাজ্য চৰকাৰৰ, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই খুব সোনকালে যাতে এই বিষয়ত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে পদক্ষেপ ল'ব বুলি আশা ৰাখিলোঁ। হয়, বছৰ ধৰি তেওঁলোকে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে, কিন্তু কোনো ধৰণৰ সুফল লাভ কৰা নাই। কি ক'ব খুজিব? যথেষ্ট সমস্যা, সমস্যা মানে বিৰাট সমস্যা। এতিয়া আমি এই ল'ৰা ছোৱালী স্কুলত পঠিয়াবলৈ অসুবিধা। ইয়াতে 4-5খন স্কুল আছে। ইয়াত আমি প্ৰধান বুঢ়া ডাঙৰীয়া যেতিয়া ইলেকশ্যনৰ আগত ইয়ালৈ আহিছিলে, আমি স্কুলতে সকলো মহিলাসকল গোট খাই পেলাই আমি তেখেতক কৈছিলোঁ যে আমাক একো নালাগে, আপোনাক আমি জিকাই দিম, কিন্তু আমাক ৰাস্তাটো দিয়ক। কিন্তু তেখেতে আজিলৈকে ৰাস্তাটো ক'ৰবাত ইনগ্ৰেশ্যন কৰিছে বুলি হৈ পিনে ক'ৰবাত শুনিছিলোঁ ফিটা কাটিছে বুলি, কিন্তু তেওঁ এইটো ৰাস্তাটো কিনাৰটো ভাঙি পেলাই আৰু বেছি বিপদ কৰি পেলাই কিনাৰেদি যাব পৰা উপায় নাইকিয়া কৰি মানুহক জমৰ যন্ত্ৰণা দিছে। মানে বাৰিষা আৰম্ভ হৈছেহে, মানে যাবতো কোনো পধ্যেই উপায় নাই। আমি বয়সস্থ মানুহখিনিয়ে খোজকাঢ়িবলৈ যাবলৈও মানে ৰাস্তাটোৰ জহত আমি ঘৰৰ ভিতৰত বন্দী হৈ থাকিবলগীয়া হৈছে। মানে ল'ৰা ছোৱালীটো মানে ৰাতিপুৱা স্কুললৈ নিওঁতে 2-3টা ল'ৰা ছোৱালী মটৰচাইকেলৰ পৰা পৰিয়ে যায়। এনেকুৱাকৈ ল'ৰা ছোৱালী স্কুল পঢ়ুৱাবলগীয়া হৈছে। মানুহে মটৰচাইকেল, গাড়ী, ইয়াত কোনো ধৰণৰ ব্যৱস্থা ইয়াত নাই, সেইবিলাক চলাবই নোৱাৰে, মানে চব ভাগি গুৰি হৈছে। মানে এনেকুৱা শাস্তি যদি চৰকাৰে দিয়ে, আমি ভোট সদায় কংগ্ৰেছক দিয়া নাই, বিজেপিক দিয়া নাই, কোনোক দিয়া নাই। কামখিনি কৰিব দিব লাগে। চৰকাৰখন আমাৰ নিজৰ চৰকাৰ। বিজেপি চৰকাৰ আহিছে কাৰণে আমি প্ৰধানবোৰ আহোঁতে আমি ডাইৰেক্ট কৈছোঁ যে আমাৰ গোটেই মানুহখিনি আপোনাক ভোট দিম, আৰু সেইমতে জিকাই দিলোঁ আমি। কিন্তু আজিলৈকে আমাক চকু মেলি নাচালে। হিমন্ত বিশ্ব শৰ্মাই কি চাই আছে? দলংখন হ'লে ৰাস্তাটো হ'ব, দলংখন হ'লে ৰাস্তাটো হ'ব। এই দলং চলি আছে, কিন্তু ৰাস্তা আজি এই অৱস্থা কৰি এইটো এলাগি কৰি খৰি পিনি দি ৰাস্তা কৰি নিবে দি ইটাই ৰাস্তা এটা বনাই দিলে, গোটেই মানুহ সেইপিনে অহা যোৱা কৰি আমাৰ ৰাস্তাটো পতিত কৰি থৈ দিছে। আমাৰ ৰাস্তা হোৱা নাই। আমি মেখেলা নেদাঙিলে আমি খোজকাঢ়িব নোৱাৰোঁ। এই চ'তমহীয়া বৰষুণ দিলে, মানে ফাগুণমহীয়া বৰষুণ দিলে আমি মেখেলা নেদাঙিলে আমি ইফালৰ পৰা সিফালে আমি খোজকাঢ়িব নোৱাৰোঁ। এনেকুৱাই সমস্যা। এতিয়া ইলেকশ্যনৰ সময়ত তেওঁলোক আহে, যি প্ৰাৰ্থী আহে, আমি ৰাস্তাটো বনাই দিব কওঁতেনে আমি বুঢ়ী হৈ গৈছোঁ, কিন্তু ইফালৰ পৰা সিফালে আমি খোজকাঢ়িবলৈ সমস্যা, আমাৰ বিহপুৰীয়ালৈ যাব নোৱাৰোঁ। হয়, এনেদৰে আচলতে ৰাইজে বছৰ ধৰি ভুগি আহিছে। কেমেৰা সহযোগী মই পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে পথ নহয় যেন পথৰুৱা এটা ৰাস্তাহে বিগত বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত জমযাতনা ভোগ কৰি আহিছে এই ডঙিবিল অঞ্চলৰ ৰাইজে। বিহপুৰীয়াৰ পৰা ডঙিবিল হৈ লালুক সংযোগী যিটো গড়কাপ্তানি পথ,
অতি গুৰুত্বপূৰ্ণ পথটো, যিটো পথেৰে আচলতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা সাধাৰণ পথচাৰীলৈকে বেপাৰ বাণিজ্যৰ পৰা সকলো ৰাইজে এই পথটোৱে আচলতে যোগাযোগ কৰিব লগা হয়। আমি ND24ৰ জৰিয়তে স্থানীয় বিধায়ক তথা সাংসদগৰাকীক আমি অনুৰোধ জনাইছোঁ, সময় থাকোঁতেই আচলতে পথটো নিৰ্মাণৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু এই অঞ্চলৰ ৰাইজে পৰৱৰ্তী সময়ত যথেষ্ট যে কষ্টৰ সন্মুখীন হ'ব সেয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।